নমস্কাৰ স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ বিশেষ অনুষ্ঠান চাইকেল নহয় টিলিঙা অনুষ্ঠানলৈ। এইবাৰ আমি পঞ্চায়ত সমাগত পঞ্চায়ত নিৰ্বাচনক লৈ তৎপৰ হৈ পৰিছে ৰাজনৈতিক দলসমূহ, কিন্তু গাঁওবাসীয়ে পাইছে কি সেই জানিবলৈ আজি উপস্থিত হৈছো ৰঙিয়া নগৰৰ মাজমজিয়াৰ গাতে লাগি থকা আৰিমত্ত গাঁও পঞ্চায়তত। আৰিমত্ত গাঁও পঞ্চায়ত হৈছে ৰঙিয়া সমষ্টিৰ প্ৰথমখন আদৰ্শ গাঁও আৰু এই ভুৱনেশ্বৰ কলিতাৰ সময়ত এই আদৰ্শ গাঁও হিচাপে স্বীকৃতি লাভ কৰিছিল। কিন্তু এই আৰিমত্ত গাঁও পঞ্চায়তখনত কি পাইছে তেওঁলোকে মনৰ কথা জানিবলৈ আজি আমি উপস্থিত হৈছো। আৰিমত্ত গাঁও পঞ্চায়তৰ অঞ্চলবাসীৰ সৈতে আমি জানিবলৈ বিচাৰিম আচলতে আপোনালোকৰ এই আৰিমত্ত গাঁও পঞ্চায়তত কেনেধৰণৰ উন্নয়ন হৈছে। আমাৰ আৰিমত্ত গাঁও পঞ্চায়তত একো ধৰণৰ উন্নতি হোৱা নাই। 2 নম্বৰ পৰ্ডত কোনো উন্নতি নাই বা আজি 15 বছৰে ধৰি আমাৰ মেম্বাৰ সভাপতি আহি পেলাই এনে আচ্ছা দি যায়, কোনো ধৰণৰ বস্তু নিদিয়ে। আজি এই তাতে এটা ড্ৰেইন বনালে আমাৰ ৰিজু সভাপতি, তাতে 5 লাখ টকাৰ ড্ৰেইন, কোনো ধৰণৰ তাৰমানে ড্ৰেইন হোৱা নাই, পানী এক টপো নাযায় ড্ৰেইনটো। আৰু অৰুণোদয় আঁচনি কোনো ধৰণৰ পোৱা নাই আমাৰ এইখিনিত, বা ৰেচন কাৰ্ড সেনেকুৱা নাই। কথা হ'ল কি যিটো তাৰমানে পাব লাগিছিল আমি কোনো ধৰণৰ বস্তু পোৱা নাই, বা ৰাস্তা ঘাট আমি ৰাইজে হেৰি কৰিব লগা আছে, নিজে কৰিব লগা আছে। চেন কেবল নিজে ফেলাই ল'লোঁ, ৰাইজে হেৰি কৰি পেলাই কাম কৰি আছোঁ। আচ্ছা, আপোনালোকৰ ইয়াতে কৃষকসকল আছে, কৃষক আছে, কোনো ধৰণৰ আঁচনি কৃষকৰ আঁচনি কোনো ধৰণৰ পোৱা নাই। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ পাইছে নে? নাই পোৱা নাই। আৰু যিগৰাকী আচলতে আপোনালোকৰ সভাপতি আছিল তেওঁ কোন দলৰ আছিল আৰু তেখেত আছিল ফাৰ্ষ্ট কংগ্ৰেছত আছিল, তাৰ পৰা বিজেপিত গ'ল, বিজেপিত জয় তাৰ পৰা কোনো ধৰণৰ আমাক নিদিলে, আচ্ছা দি আছিল, কোনো খবৰ পাতি নিদিয়ে। এতিয়া আপোনালোকে কেনেধৰণৰ প্ৰাৰ্থী বিচাৰে আচলতে? আমি যিটো আমি পাৰ্টি বুলি কথা নাই, যিটো আমাক পাৰ্টীয়ে চাই তেখেতসকলকে আমি হেৰি কৰিম। আচলতে কোনো দল চাই নহয়, তেওঁলোকে আচলতে প্ৰাৰ্থীয়ে কেনেধৰণৰ কাম কৰে সেয়া সম্পূৰ্ণৰূপে তেওঁলোকে চাই চিতি নিৰ্ধাৰণ কৰিব। আচলতে আন কিছু সংখ্যক ইয়াতে বাইদেউ আছে, বাইদেউসকলৰ পৰা জানিবলৈ বিচাৰিম। বাইদেউ অলপ যদি সম্ভৱ হয় আপোনালোকৰ ওচৰলৈ যাবলৈ বিচাৰিম। আচলতে বাইদেউ আপোনালোকে অৰুণোদয় আঁচনি পাইছে নে? একো পোৱা নাই, অৰুণোদয়ৰ কাগজ পত্ৰ জমা দিছো, একো পোৱা নাই। বহুত 2 বছৰে এটি অৰুণোদয়ৰ কাগজ জমা দিলো, কিন্তু ঘৰত জমাটো কাগজ পত্ৰ জমা হৈ দিয়ে, কিন্তু একো পোৱা নাই আজিলৈকে। ঘৰৰ অৱস্থা কেনেকুৱা? ঘৰৰ অৱস্থা একেবাৰে নৰ্মেল, একচেলা টিঙৰ ঘৰ। এতিয়া গেলি ঘৰৰ কাগজ পত্ৰ জমা দিছো, এতিয়া গেলি পোৱা নাই। বাইদেউ আপোনালোকৰ ইয়াতে কেনেকুৱা সভাপতি আগতে খা খবৰ লৈছিল নে? একো নাই কি বুলি কয়, আঁচনি দেৱা বুলি ক'লে পকতিৰ ভিতৰত, ৰাস্তাটোতো পকতিৰ ভিতৰত লোৱা নাই, ৰাস্তাতে হোৱা নাই। ৰাস্তাতে ৰাইজে দেখা পাইছে হৈছে ক'ব মই চব দিছো, ক'ত দিছে? ৰাস্তাটোতো দেৱা নাই, ৰাস্তাটোতো মেইন উদ্দেশ্যটো দেখুওৱা। আকৌ নাই, মোৰ এটা ছোৱালী বিধৱা আছে, 2টা ল'ৰা, আকৌ অৰুণোদয় আঁচনি নাই, এটা ঘৰ নাই। মোৰ মালিকটো বুঢ়া হৈ গৈছে, পেঞ্চনো নাপাওঁ, একো নাপাওঁ, ময়ো নাপাওঁ। আকৌ কিয় নাপাওঁ আমি নাজানো আৰু বুলি কয়, বিধৱা আছে না, মোক কোৱা নাই, আন মানুহক বোলে ক'ব বোলে আৰু খুব উজাৰিছে যে যি তেওঁলোকৰ সম্পূৰ্ণৰূপে তেওঁলোকে দৰিদ্ৰ সীমাৰেখাৰ শ্ৰেণীৰ লোক হোৱাৰ পিছতো কোনো ধৰণৰ এক আঁচনি নোপোৱাৰ এক গুৰুতৰ অভিযোগ উত্থাপন হৈছে। আৰু আচলতে যদি কেমেৰা ওচৰত দেখুৱাবলৈ চেষ্টা কৰিম, আচলতে কেমেৰাৰ ওচৰত দেখুৱাব আচলতে যি পৰিৱেশ, এয়া বোকা পানীৰে ভৰা কদৰ্যমা পৰিৱেশেৰে ভৰি পৰিছে এই পথটো, আৰু এই পথটোতে এক প্ৰকাৰ এজাক বৰষুণতে জহি খহি দ পৰিণত হয়। 100 এবুৰি সমস্যাৰে জৰ্জৰিত পূৰ্বৰ আৰিমত্ত গাঁও পঞ্চায়ত আৰু বৰ্তমানৰ বুঢ়াগোহাঁই গাঁও পঞ্চায়ত, আৰু তেওঁলোকৰ ৰাস্তা পদূলিয়ে হওক অথবা তেওঁলোকৰ কোনো ধৰণৰ আঁচনি নোপোৱাৰ এক গুৰুতৰ অভিযোগ উত্থাপন হৈছে। আন কিছু সংখ্যক ইয়াতে কৃষক আছে, তেওঁলোকৰ পৰা জানিবলৈ বিচাৰিম। আপোনাৰ খেতিৰ মাটি আছে? আছে। কিমান মান মাটি আছে? মাটি আছে 3-4 বিঘামান মাটি আছে। খেতি কৰে নে আপুনি? খেতি কৰে, নিজে কৰোঁ। কৃষক সন্মান নিধিৰ যি আঁচনি আছে তেওঁলোকে সেই পইচাটো পাই না? জমা দিছো, এতিয়া গিলি পোৱা নাই। 4-5 বাৰ জমা দিলো, এতিয়া গিলি একো পোৱা নাই। আৰু আপোনালোকৰ ইয়াতে খেতি পথাৰত জলসিঞ্চন বিভাগৰ পানী যোগান আঁচনি কোনো আঁচনি নাই? কোনো নাই। খেতি আপোনালোকে কেনেকুৱা কৰে? খেতি কৰো, আৰু বৰষুণ দিলে কৰিব পাৰো, বৰষুণ নিদিলে কৰিব নোৱাৰো। আৰু বহুত অসুবিধা হয়, আৰু কোনো পানীৰ যোগান আঁচনি নাই। আৰু হয়, বৰুণ দেৱতাক তেওঁলোকে ভৰসা কৰিয়ে তেওঁলোকে কৃষি পথাৰত নামে, আৰু তেওঁলোকে মূৰৰ ঘাম মাটিত পেলাই খেতি কৰে, যদি তেওঁলোকে সম্পূৰ্ণ সফল নোপোৱাৰ এক গুৰুতৰ অভিযোগ উত্থাপন হৈছে। আন কিছু সংখ্যক ইয়াতে কৃষক আছে, তেওঁলোকৰ পৰা জানিবলৈ বিচাৰিম। আচলতে ইয়াতে আপোনালোকৰ ইয়াতে জানিবলৈ বিচাৰিম, ইয়াতে খেতি পথাৰত কেনেকুৱা? খেতি পথাৰৰ সুবিধা একো নাই, একো সুবিধা নাই।
আৰু জানটো খানছিল জানটো কোনোবা বান্ধছি পানী গিলা ফুলি আছে কোনোবা বান্ধছি জান গম নাপাওঁ সেইটোতো জান বান্ধা কোনো নিয়ম নাই পাব্লিকৰ অসুবিধা আছে পানী গিলা যাব পৰা নাই এইগিলা ভৰ্তি আছে পথাৰত আচলতে আপোনালোকে যি গুৰুতৰ এক অভিযোগ উত্থাপন কৰিছে যে সঠিকভাৱে ৰূপায়ণ হোৱা নাই আঁচনিসমূহ আঁচনিসমূহ কোনে লাভ কৰিছে তেওঁলোক কোনে লাভ কৰিছে আঁচনিবিলাক ঠিকাদাৰে কৰিছে সাধাৰণ ৰাইজে পোৱা নাই হয় তেওঁলোকে অভিযোগ কৰিছে যে যিসমূহ আঁচনি আছে আঁচনিসমূহ আচলতে দৰিদ্ৰ সীমাৰেখা শ্ৰেণীৰ পৰিৱৰ্তে আচলতে যিসকল ধনী শ্ৰেণীৰ লোক আছে তেওঁলোকে এই আঁচনি লাভ কৰাৰ এক গুৰুতৰ অভিযোগ উত্থাপন আছে আৰু খুব বুজাৰিছে তেওঁলোকে কোনো এখন চৰকাৰে ৰঙিয়াৰ উদিয়ানা অঞ্চলত কোনো ধৰণৰ গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন হৈছে পথ পদূলিকা আদি কৰি সাগৰী সমস্যাৰে জৰ্জৰিত এই উদিয়ানা অঞ্চলবাসী আমি জানিবলৈ বিচাৰিম আগৰ কি বাইদেউ আছে বাইদেউ আপোনালোকৰ কেনেকুৱা সমস্যা মানে আমাৰ ৰাস্তা এতিয়াই লাগে মেইন একো নাই ৰাস্তা যেতিয়া আমাক লাগে আমি চলি বুলি স্কুলত যাব নোৱাৰো খোজ কাঢ়িব নোৱাৰো পাওঁ গৰু চৰু নিব নোৱাৰো একো কৰিব নোৱাৰো এখিনি পানীত যাব লাগিব পিয়াত বুজি পাইছে এতিয়া আমাক ৰাস্তাটো লাগে কেৱল বুজি পাইছে না বেলেগ একো নালাগে আঁচনি নালাগে বুজি পাইছে ঘৰৰ অৱস্থা কেনেকুৱা ঘৰৰ অৱস্থা দিছি চৰকাৰে দিছি নেদা বুলি নকন্দে ভাবি হয়নে নহয় এতিয়া মিছা কৈ কি লাভ আছে দিছি এটা ঘৰ আৰু নচিবে দিছি কিন্তু বুজি পাইছে আৰু ৰাস্তাবিলাক কিমান দিন ধৰি এনেকুৱা হৈ আছে আজিতো কিমান বছৰ হ'ল 20 বছৰৰ ওপৰ হ'ল ৰাস্তা আজি কিমান বছৰ ৰিজুত তাকে গেলি ৰিজু কয় কি বিধেবা আছে না সেনেকাই প্ৰশ্ন কৰে যদি বিধেবা আছো যদি আমি তেতিয়াহ'লে চব তিৰিগিলা ভোটাগিলা আছে যি সেইগিলাখান প্ৰশ্ন কৰে অৰুণাদে খুঁজবা গেলে কি কয় জানো বিধেবা আছে খৰা আছে কুকুৰ এখন আছে এনেকে কয় এই ৰিজুই নচিবে কিন্তু একো কৰা নাই বুজি পাইছে নাবা নচিবে এখান বানপানীটো খবৰ পাতি ল'বা আহিবা পাৰ বুজি পাইছে নাবা আৰু সি প্ৰত্যেককে ঘৰে ঘৰে খবৰ পাতি লৈ কাৰোবাক চাপাৰ 1 কেজি উলু দিয়ে চব দিয়ে বুজি পাইছে আপোনালোকে কি বিচাৰে এতিয়া আমাৰ ৰাস্তাটোই লাগে আৰু কেৱল আৰু এতিয়া নতুনকৈ কেনেকুৱা পাঠি বিচাৰে আপোনালোকে নতুনকে যোনে ৰাস্তা দিয়ে তাক ভোট দিম বুজি পাইছে যোনে ৰাস্তাটো বান্ধি দিয়ে তাক কি ভোট দিম আমি তেওঁলোকে পূৰ্বৰে পৰা ভোটদান কৰি নিজৰ অধিকাৰ সাব্যস্ত কৰি আহিছে কিন্তু তেওঁলোকে যি ৰাস্তা ঘাট আছে আচলতে ৰাস্তা ঘাট তেওঁলোকৰ নোহোৱাত খুব উজাৰিছে আৰু যিগৰাকী আৰিমত্ত গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতিৰ ওচৰত কিবা আঁচনি যদি বিচাৰিব যায় তেতিয়াহ'লে এই আঁচনি খুজিবলৈ যোৱা লোকসকলক দুৰ্ব্যৱহাৰ কৰাৰ এক গুৰুতৰ অভিযোগ উত্থাপন হৈছে আন কিছুসংখ্যক ইয়াতে মহিলা আছে আমি তেওঁলোকৰ পৰা জানিবলৈ বিচাৰিম আচলতে যিসকল বাইদেউ আছে তেওঁলোকৰ কেনেকুৱা সমস্যা বাইদেউ আপোনালোকৰ ৰাস্তা ঘাটটো যথেষ্ট বেয়া তাৰপিছত যদি চিকিৎসালয়লৈ গৰ্ভৱতী মহিলা নিব লগা হয় কেনেকুৱা সমস্যা চিকিৎসালয় গৰ্ভৱতী মহিলা নিব লাগিলে বহুত অসুবিধা হয়তো ঠেলা কৰিব লাগিব মানুহ বহুত যাব লাগিব আৰু ল'ৰা ছোৱালী বিশেষকৈ ল'ৰা ছোৱালী স্কুল যাব কিছুমান প্ৰাইভেটত দিছে কিছুমান চৰকাৰীত দিছে কিন্তু বহুত অসুবিধা সেইকাৰণে স্কুল ক্ষতি কৰিব লগা হয় আৰু বৰষুণ দিলে মানে স্কুল যাব কোনোদিনে নোৱাৰে আমাৰ বিশেষকৈ আমাৰ চোপাটোত বহুত আজি বছৰ বছৰ ধৰি চবেই জয় হৈ আছে কিন্তু আমাৰ কোনোদিনে ফ্ৰী নাচায় কোনোদিনে ফ্ৰী নাচায় কোনো বছৰে ফ্ৰী নাচায় এনেকুৱা অৱস্থা যদি আলহী আহে আপোনালোকৰ ইয়াতে কেনেকুৱা আহে আলহী মানে বাদ দিব লাগিব আলহী সুধিব বোলে ফোন কৰি বোলে যাব পাৰি নেকি কৈছো নোৱাৰি আহিব সেনেকুৱাকৈ আমি কৈ পঠাওঁ কোনোদিনে বাৰিষা আহিব নোৱাৰে আৰু এটা কথা কয় এই উদিয়ানা যিসমূহ ভিতৰুৱা অঞ্চল আছে তেতিয়াহ'লে যদি সেই কইনা চাবলৈ আহে তেওঁলোকে উভতি যায় কইনা চাবলৈ আপুনি কি ক'ব কইনা চাবলৈ গালি মানে লুঙি মানে ফেলত আহিব লাগিব যদি কোনোবা নিয়াৰে আৰু কইনাটো সেনেকুৱা অৱস্থা ৰাস্তাৰ কাৰণে এৰি যোৱা নচাৰ অৱস্থা আমাৰ ইয়াত ৰাস্তাৰ কাৰণে কইনা এৰি যায় নেকি এৰি যাব লগা হয় কেতিয়াবা কি যাব কিছুমানে ক'ব কমপ্লেইন কৰিব কিয় সেনেকুৱা জাগাত কিয় কইনা চিচিয়া ডেলিভাৰী মৰি গৈছে ইয়াতে আমাৰ বিশেষকৈ ডেলিভাৰী অসমত আহিছে নিব পৰা নাই তাতে ঘৰতে হেৰি হৈ গৈছে
আচলতে যি জৰুৰীকালীন সময়ত ইয়াতে এম্বুলেন্স সেৱা অথবা অগ্নি নিৰ্বাপক বাহিনীৰ বা গাড়ী আহিব নোৱাৰে আৰু এগৰাকী গৰ্ভৱতী মহিলা ইয়াতে মৃত্যুমুখত পৰ্যন্ত পৰিছে সময়ত চিকিৎসালয়লৈ নিব নোৱাৰাৰ ফলত। আন কিছুসংখ্যক ইয়াতে মহিলা কি গৰ্ভৱতী মহিলা কি হ'ব বুলি ক'লে ব্লাড মাথাত উঠি মাৰা গৈছে এই সন্তানটো ৰাস্তাৰ কাৰণে একমান পানী কেনেকৈ নিব বুজি পাইছে ন পানীলৈ ভৰি পৰে বাইদেউ আপোনালোকৰ কেনেকুৱা সমস্যা বহুত বয়ে আৰু আমাৰ এই ৰাস্তাটোত আজি কিমান বছৰৰ পৰা আমাৰ এই ৰাস্তাটো দিম বুলি সেনেকে থৈ দিছে আৰু হৱাই নাই এতিয়ালৈকে ৰাস্তাটো আমাৰ বিয়া হ'ব আজি 15 বছৰে হ'ল মোৰ এনেকুৱাই হৈছে। হয়, আজি 15 বছৰত অধিক সময় ধৰি এই ৰাস্তাটো একে দুৰৱস্থা জ্বলা কলা হোৱাইছে অঞ্চলবাসীক আৰু যাৰ ফলত এনেধৰণে তেওঁলোকে আজি খুব বুজাই দিছে। আন কিছুসংখ্যক স্থানীয় লোক আছে তেওঁলোকৰ পৰা আমি জানিবলৈ বিচাৰিম আচলতে যিসকল লোক আছে তেওঁলোকৰ পৰা জানিবলৈ বিচাৰিম আচলতে কিমান দিন ধৰি ইয়াতে সমস্যাত ভুগি আছে আৰু কি সমস্যা আছে কেনেকুৱা সমস্যা আপোনালোকৰ সমস্যা বৰ্তমান কি আৰু ৰাস্তা ঘাট চব বেয়া আছে কোনো এটা সুবান নলয় এই পৰিস্থিতি হৈ আছে চব মানে মানুহ যাৱাৰ অহা যাৱাৰ কিমান খেলি মেলি এনেকুৱাই আৰু অৱস্থা। হয়, পূৰ্বৰ যি আৰিমত্ত গাঁও পঞ্চায়ত আৰু সেই ভুৱনেশ্বৰ কলিতাৰ সময়ছোৱাতে ইয়াতে আদৰ্শ গাঁও হিচাপে স্বীকৃতি দিছিল যদিও পিছত ইয়াতে কৰ্তন কৰা হ'ল। যি আদৰ্শ গাঁও আছিল আদৰ্শ গাঁওখন কৰ্তন কৰা হ'ল, কিন্তু এই আদৰ্শ গাঁওখনতে আচলতে যি ধৰণৰ সুবিধাসমূহ থাকিব লাগিছিল সেই সুবিধাসমূহো নাই। আৰু আজিকালি তেওঁ চৰকাৰৰ শ্লোগান হৈছে যে ঘৰে ঘৰে পানী যোগান, কিন্তু কথা হৈছে পানী যোগান আচলতে সম্ভৱ হৈছে নে বা পানী ইয়াতে দিছে নে সেয়া জানিবলৈ বিচাৰিম। আপোনালোকৰ ইয়াতে যি ঘৰত পানী যোগান ধৰে সেই পানী যোগান ধৰিছে নে? পানীটো খান্দি কিন্তু যোগানটো পোৱা নাই। কেনেকুৱা পানী খাইছে আপোনালোকে এতিয়া? আমি খাৱা পানী উলি কেতিয়াবা খাওঁ, দিলে খাওঁ নেদিলে নাই। কিমান দিন আগতে বনাইছিলে আচলতে? কেইবছৰ হলে? 7 বছৰ মান। প্ৰায় 10 পৰা 7 বছৰ পূৰ্বে যি পানী যোগান আঁচনি স্থাপন কৰা হৈছিল তেওঁলোকৰ এক গুৰুতৰ অভিযোগ উত্থাপন হৈছে। এবাৰ বা দুবাৰ বছৰত পানী যি যোগান ধৰে পানী যোগান ধৰি পুনৰ বন্ধ হৈ পৰে। এক প্ৰকাৰ ঠিকাদাৰৰ বাবে সোণৰ কণী পৰা হাঁহত পৰিণত হৈছে যি পানী আছে পানী যোগান আঁচনি। কিমান বাৰমান দিয়ে পানী আনে? পানী মোটামুটি মাহটোত 2 বেদ দি কেনে নাই, পিছত আকৌ যদি তাৰমানে কেতিয়াবা আৰু আহি যায় কেতিয়াবা তাৰমানে ডেইলি থাকি যায় আৰু এই কিবা ফুটলি তাৰমানে সেইটো চেক কৰি কেনে আকৌ বন্ধ কৰি দিব পানীটো। আপোনালোকে যোগাযোগ কৰে নে নকৰে? পানী কিয় নিদিয়ে? যোগাযোগ মানে কয় ফুটো আছে ফুটোটো বাদ পেলাব বাটা পাছত দিম সেনেকা কয়। হয়, তেওঁলোকে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে যে পানীসমূহ সময়ত যোগান ধৰা নাই। আপোনাৰ খেতিৰ মাটি আছে নে? আছে গাঁৱত নাই। কেনেকুৱাকে খেতি কৰে আপোনালোকে? ইয়াতে বৰষুণ পানী আৰু বৰষুণ নিদিলে থাকে আৰু সিঁচি নকলি নাই এনেকুৱা। আঁচনি কিবা কৃষক সন্মান নিধি বা নাই চৰকাৰৰ পৰা কেতিয়াবা নাই কিমান মান খেতিয়ক আছে আপোনালোকৰ অঞ্চলত? ইয়াতে আছে কিমান বহুত আছে মাটি 2,000 পথাৰ আছে, সেই গৰিয়াথৰ আছে উদ্যানৰ লগ পথাৰ লগে লগে নাই। আপুনি কি কৰে? আপুনি হাজিৰা কৰে। আপুনি কিবা আঁচনি পাইছে নে চৰকাৰৰ পৰা? আকৌ কাবা না ঘৰ পাইছো এতিয়া নাপাওঁ, ঘৰ পাইছো। আচলতে আপোনালোকে হেৰি ঘৰৰ অৱস্থা কেনে? আমাৰ ঘৰৰ অৱস্থা ইমান বেয়া নহয়, কিন্তু এই ৰাস্তাটোৰ কাৰণে সমস্যা আৰু আজি 25 বছৰ ল'ৰা ছোৱালী এই বোকা খাত্ৰী নি হাই ছেকেণ্ডাৰী পাছ কৰিলো। এতিয়া যদি ৰাস্তাটো হয় আপোনালোক বহুত ধন্যবাদ দিলো হলে। সকলোৰে এটাই সমস্যা আচলতে তেওঁলোকক আঁচনি নালাগে, আঁচনিৰ পৰিৱৰ্তে তেওঁলোকৰ যি পথটো আছে ৰঙিয়াৰ উদিয়ানাৰ যি উত্তৰ পথাৰৰ এটা গুৰুত্বপূৰ্ণ পথ আছে এই পথটো যাতে অতি সোনকালে নিৰ্মাণ কৰি পকীকৰণ কৰি তেওঁলোকৰ যাতায়াত সুচল কৰে সেয়াই দাবী তেওঁলোকৰ। আঁচনি আহে, ফৰ্মসমূহ বিতৰণ কৰা হয়, ফৰ্ম জমা কৰা হয়, কিন্তু আঁচনি লাভ নকৰে অঞ্চলবাসীয়ে, যাক লৈ খুব বুজাই দিছে। এগৰাকী বাইদেউ আইতা আছে। আইতা, আপোনালোকৰ আচলতে আঁচনিবিলাক পাইছে নে পোৱা নাই সঠিকভাৱে? আঁচনি আকৌ নাই, এই কিবা বোলে যে অৰুণোদয় আঁচনি দিছে সেইগিলাওতো নাই। সেইগিলা কয় কি তই আঁচনি অৰুণোদয় পাবা লগা কথা নাই, তই বুঢ়া হৈছে এনে বুলি কয়। বৃদ্ধ পেঞ্চন পাইছে নাই? আকোই নাই বৃদ্ধ পেঞ্চন 2 বাৰ কাগজ ললাক 2 বাৰে নাই।
আৰু ঘৰৰ অৱস্থা কেনেকুৱা ঘৰ অৱস্থা নাই একেবাৰে ভাঙো পৰ হৈ আছে চাই তাতে নিউজত লৈ যাব পাৰা ঘৰ কেনেকুৱা হৈ আছে দেখাইতো পাইছে এগিলাখান কেনেকুৱা হৈ আছে এই মানুহ হৈছে বেমাৰ আবেদন কৰিছে নে কৈছো আবেদন কিয় নকৰবি আধাৰ কাৰ্ড লৈছি পান কাৰ্ড লৈছি দলিল আনিব দিছো দলিল আনি থৈ দিছো জমা কৰিছো পাইছে আকৌ নাই ঘৰ কি কয় তেওঁলোকে কি কয় কি হ'ব বুলি কয় কৈছে কি হ'ব এনেকে বুলি কয় নহোৱাই নাই এতিয়া কৈছে কি হ'ব কেতিয়াবা হয় কংগ্ৰেছ আছিল বিজেপি আছিল এজিপি আছিল কংগ্ৰেছ আছে বিজেপি আছে চিপিএম আছে চিপিএমৰ দিনতো শাল সুতীয়া ভাগ হৈছে কংগ্ৰেছৰ দিনতো ভাগ হৈছে আৰু হেৰি সুতৰ কম্বল আনিব গেলি কুহুৱান আনিব গেলি কৈছে আজি নাই সুতৰ কম্বল নহয় তাৰে দিনে সুতীয়া ভাগ হয় এগিলাখান কথা এতিয়া হে আকৌ আঁচনি নাই আগডাল কুটিয়া নাই আৰু মই ক'লো আৰু মানে কংগ্ৰেছ হওক এজিপি হওক বিজেপি হওক চিপিআইএম হওক কোনো চৰকাৰৰ দিনতে কোনো যিসকলে শাসনত বহিছিল কোনোৱে একো আঁচনি নিদিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে দৰিদ্ৰ শ্ৰেণীৰ লোক পৰিয়ালটো আন এগৰাকী বৃদ্ধ আছে বয়োজ্যেষ্ঠ ব্যক্তি আচলতে আপোনাৰ কি অসুখ কি আপোনাৰ বেমাৰ কিবা আঁচনি পাইছেনে আপুনি আকৌ নাই আকৌ পোৱা নাই বৃদ্ধ পেঞ্চন পায় আপুনি এগৰাকী বাইদেউ আছে তেওঁৰ পৰা জানিব লাগিছিল আচলতে আপোনালোকৰ সমস্যা কেনেকুৱা ইয়াতে ৰাস্তা ঘাট কেনেকুৱা ইয়াতে সমস্যা বয়ে ৰাস্তা ঘাট একদম বয়ে চলি স্কুলত নিব নোৱাৰো আমি আৰু নমাজ চমাজ পঢ়িব গেলি বহুত কষ্ট হয় মছজিদত যোৱাৰ কাৰণে অহা যোৱাত সমস্যা হয় গৰ্ভৱতী মহিলা চিকিৎসালয়লৈ নিব লগা হলে কেনেকুৱা হয় বহুত বেয়া অৱস্থা হয় গাড়ী সোমাব নোৱাৰি দাঙি নিব লাগব ৰাস্তাৰ গেলি আৰু নিবৰ কাৰণে ঘৰত এই পানী যোগান আঁচনি আছেনে আছে কিন্তু পানী দিয়া নাই কিমান আগতে দিছিল দিছিল বহুত আগতে 2 বছৰমান হৈ গ'ল কোনোদিন পানী পোৱা নাই পাইছো এতিয়া নাই বন্ধ হৈছে এইটো গম পোৱা নাই কিয় বন্ধ হৈছে আঁচনিসমূহ পাইছে না মানুহবিলাকে পোৱা নাই কোনো পোৱাই নাই কোনো পাইছে আঁচনিটো কোনে পাইছে তেতিয়াহ'লে সেইটো গম পোৱা নাই কোনোবা পাইছে আৰু আমি পোৱা নাই আৰু এতিয়া যিখিনি দুখীয়া শ্ৰেণীৰ লোক আছে তেওঁলোকে পাইছে পোৱা নাই কোনে পাইছে ধনীবিলাকে পাইছে আৰু গৰীব বিলাক পোৱাই নাই এতিয়ালৈকে আৰু কিয় পোৱা নাই দুখীয়া বিলাকে নাজানো সেইটো হেৰি জানে আৰু ঘৰৰ মানুহ জানে এতিয়া আমি গম নাপাওঁ অভিযোগ উত্থাপন কৰিছে যিসকল ধনী শ্ৰেণীৰ লোক আছে এই ধনী শ্ৰেণীৰ লোকসকলে আচলতে এই আঁচনি লাভ কৰাৰ এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছে আৰু দৰিদ্ৰ সীমাৰেখা শ্ৰেণীৰ কোনো লোকে এই আঁচনি লাভ নকৰাৰ এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছে যাৰ বিৰুদ্ধে তেওঁলোকে ক্ষোভ উজাৰিছে আৰু তেওঁলোকে দল চাই নহয় আচলতে প্ৰাৰ্থী চাই তেওঁলোকে ভোট সাব্যস্ত কৰিব বুলি তেওঁলোকে জানিবলৈ দিছে উদয়জ্যোতি অসম নৰ্থ ইষ্টৰ বিশেষ অনুষ্ঠান চাইকেল নহয় টিলিঙা মই বৰ্তমান উপস্থিত আছো উত্তৰ গুৱাহাটীৰ ৰুদ্ৰেশ্বৰ পঞ্চায়তৰ ৰংমহল অঞ্চলত আৰু ইয়াৰে ৰাইজৰ অভাৱ অভিযোগ আৰু বিগত সময়ছোৱাত ৰুদ্ৰেশ্বৰ পঞ্চায়তৰ প্ৰতিনিধিসকলে ৰাইজৰ আশা আকাংক্ষা পূৰণ কৰিব পাৰিলেনে সবিশেষ কথা পাতিম আমি এতিয়া পোনে যাম ভোটাৰৰ ওচৰলৈ আৰু ৰুদ্ৰেশ্বৰ পঞ্চায়তৰ এইসকল ভোটাৰ যি বিগত সময়ছোৱাত যিখন পঞ্চায়তৰ আছিল ৰুদ্ৰেশ্বৰ পঞ্চায়তৰ যিগৰাকী মেম্বাৰ তেওঁ আপোনালোকৰ খবৰ লৈছিল নে বাৰু খবৰ আমাৰ হেনত তেনেকৈ লোৱা নাই আমাৰ এইফালে অহা নাই যিখিনি কাম কৰিছে আমাৰ আধৰুৱা কৈছে আমাক পানী দিম বুলি পেলাই আজিও পানী নিদিলে সেইফালে ৰাস্তাটো নহ'লে ড্ৰেইনটো আমাৰ আহিম বুলি পেলাই তেওঁলোক নাহিলে একোৱে নকৰিলে আমাক কি নাম তেওঁ ৰেণু নহয় প্ৰতাপ লেখাৰু এই অঞ্চলটোৰ আপোনালোকৰ যি অঞ্চলটোৰ এই অঞ্চলটোৰ যিবিলাক অভাৱ অভিযোগ আছে পূৰণ কৰিব পাৰিলেনে বাৰু নাই কৰিব নোৱাৰিলে কেনেকুৱা ধৰণৰ অভাৱ আছে আপোনালোকৰ আমাৰ ইয়াতে পানীৰ ড্ৰেইনটো লাগে বিশেষকে আৰু পানী লাগে পানীৰ আমাৰ একোৱে কাম নকৰিলে তেওঁ ড্ৰেইনটো নানিলে আমাৰ এইফালে খোৱা পানীৰ অসুবিধা আমাৰ বহু সমস্যা আছে এই ৰংমহল অঞ্চলত আৰু ৰুদ্ৰেশ্বৰ পঞ্চায়তৰ এটা এলেকা আৰু এই ৱাৰ্ডটোত বহু অভাৱ অভিযোগ আছে আজি পোনে আমি তেওঁলোকৰ সৈতে কথা পাতি আছো আৰু যি ৰুদ্ৰেশ্বৰ পঞ্চায়তৰ এই ৱাৰ্ডটো বহুত অভাৱ অভিযোগ আছে আৰু এই অভাৱ অভিযোগসমূহ পূৰণ কৰাত বিফল হোৱা বুলি ভাবে নেকি যিজন প্ৰতিনিধি আছিল আপোনালোকৰ তাৰমানে তেওঁ নকৰা নহয় কিছু কৰিছিল তাৰমানে অৰুণোদয় কিছু দিছিল আৰু কিছুমানে যিবিলাকনে পাব লাগে সেইবিলাকে পোৱা নাই সেইটো কৈছে আৰু ঘৰো এইবাৰতহে আহিছে 3 ঘৰ মানুহ আগতে সেই গতিকে তেওঁক মানে 5 বছৰ গুচিয়ে গ'ল
এতিয়া 3 ঘৰ মানৰ ঘৰ আহিছে কিন্তু যিবিলাক কৰ্মচাৰীয়ে পাব লাগে তাৰমানে দৰিদ্ৰ সীমা ৰেখাৰ তলত তেওঁলোকে সিমান দূৰ পোৱা নাই আৰু মানুহ চাইহে কিছুমান বস্তু তাৰমানে দিছে তেওঁলোকে এইটো উদ্দেশ্য পঞ্চায়তৰ এটা ৱাৰ্ড হয় আৰু এই ৱাৰ্ডটো ভোটাৰসকলৰ সৈতে আমি পোনে পোনে কথা পাতিম ভোটাৰসকলৰ মনৰ আশা পূৰণ কৰিব পাৰিছেনে উদ্দেশ্যৰ পঞ্চায়তে বিগত সময়ছোৱাত পঞ্চায়তৰ ৱাৰ্ড মেম্বাৰগৰাকীয়ে খবৰ লৈছেনে এইসকল ভোটাৰৰ পোনে পোনে কথা পাতিম আমি কেনেকুৱা উদ্দেশ্যৰ পঞ্চায়তৰ অধীনে এই এলেকাটো আৰু যিগৰাকী মেম্বাৰ আছে তেওঁলোকে আপোনাক খবৰ লয়নে বাৰু বৰ্তমান খবৰ লোৱা নাই আজিলৈ খবৰ সুবিধা আছে যিবিলাক সা সুবিধা আছে সেইবিলাক আপোনালোকৰ পাইছেনে নাই বাৰু সা সুবিধা আপোনাৰ ঘৰ বাৰী আহি আছে শুনি আছো বৰ্তমান আমি পোৱা নাই আমাৰ ওচৰ পাছৰীবিলাক ঘৰ দুৱাৰ চাই লওক আৰু ৰাস্তা পদূলি পানী দুনি আছে এনেকৈ কাম কৰি থৈ গৈছে ঘৰ দুৱাৰ অলপ অহা যোৱাৰ দিগদাৰ হয় এনে কামখিনি কৰি থৈ গৈছে বৰ্তমান ঠিকে হোৱা নাই আপোনালোকে কি কৰে আপোনাৰ কি কাম কৰে বাৰু আপুনি মই মানে মিস্ত্ৰী কাম কৰে আপুনি চৰকাৰী সা সুবিধাবিলাক পাইছে চৰকাৰী সা সুবিধা বৰ্তমান পোৱা নাই খালি লেট্ৰিন দিয়ে ঘৰ কৰোণা দিয়ে পোৱা নাই মানে চৰকাৰী সা সুবিধা বিশেষভাৱে পোৱা নাই আৰু যিগৰাকী পঞ্চায়তৰ মেম্বাৰ কি নাম প্ৰতাপ লেখা তেওঁ খবৰ লৈছেনে বাৰু আপোনালোকৰ তেওঁ আহিলে খালি হ'ব আহিব এইবাৰ এনেকুৱা আজিলৈকে পৰা নাই আৰু আছে বহু লোক আৰু তেওঁলোকৰ সৈতে কথা পাতিম যে এই যে পঞ্চায়ত নিৰ্বাচন আহি পালে নতুনকৈ এখন পঞ্চায়ত গঠন হ'ব আৰু ইয়াৰ পূৰ্বৰ পঞ্চায়তখনে আপোনালোকৰ আশা আকাংক্ষা পূৰণ কৰিব পাৰিলে নে একো আশা আকাংক্ষা পূৰণ কৰা নাই পঞ্চায়তে কয় কি দলীয় হিচাপে আমি বিজেপিৰ মানুহকে সা সুবিধাবিলাক দিওঁ বেলেগ মানুহে ইয়াতে সা সুবিধা নাপায় পঞ্চায়তৰ প্ৰেচিডেণ্টজনক সেনেকেই কয় মেম্বাৰবিলাকক সেনেকেই কয় যে আমি বিচাৰি গ'লে সা সুবিধাবিলাক আমি বিজেপিৰ মানুহ ওপৰৰ পৰা বিজেপিৰ মানুহকে দিব দিছে সদস্যবিলাককে সা সুবিধাবিলাক দিব দিছে বেলেগ মেম্বাৰ বেলেগ দলীয় মানুহে ইয়াতে নাপায় দেখিছে নাই পানী চানীৰ যোগান এতিয়ালৈকে নাই এই দুৱাৰমুখৰে ঘৰ সিহঁতৰ দুখীয়া মানুহ আটাইতকৈ দুখীয়া মানুহ সিহঁতৰ কোনো ধৰণৰ ঘৰ এতিয়ালৈকে পোৱা নাই এই পঞ্চায়তৰ পৰা উদ্দেশ্যৰ গাঁও পঞ্চায়ত বিগত পঞ্চায়তখনে 6জন তোষণৰ আশ্ৰয় লৈছে আৰু বিশেষকৈ দলীয় কৰ্মীক প্ৰাধান্য দিয়াৰ অভিযোগ উত্থাপিত হৈছে আৰু পোনে জানিব বিচাৰিম কি ক'বা এই উদ্দেশ্য পঞ্চায়তখনে আপোনালোকৰ এই অঞ্চলটোৰ অভাৱ সামগ্ৰিকভাৱে কিবা পূৰণ কৰিলেনে উদ্দেশ্যৰ পঞ্চায়তে আমাৰ যিটো গ্ৰাম্য স্বৰাজ যিটো মানে মহাত্মা গান্ধীৰ যিটো হেৰি আছিলে মানে সমাজৰ প্ৰতি ঘৰ মানুহে প্ৰতিয়ে মানে সম সুবিধা সম হেৰি পাব লাগে ঠিক তেনেকুৱা ক্ষেত্ৰত বৰ্তমানলৈ এতিয়া হৈ উঠা নাই কিছু ঘৰ দুৱাৰ পাইছে ৰাস্তা ঘাটো কিছু উন্নত হৈছে কিন্তু যি ধৰণে পাব লাগে যেনেকৈ হেৰি কৰিব লাগে এই ক্ষেত্ৰত এতিয়ালৈ কিন্তু সম্পূৰ্ণভাৱে হোৱা নাই হৈ উঠা নাই এতিয়ালৈ আপোনালোকৰ অঞ্চলটোত বিশেষকৈ দুটা মূল কাম কৰিবলগীয়া কি আছে এই মুহূৰ্তত আমাৰতো ৰাস্তা ঘাট আছে ঘৰ দুৱাৰো কিছু পানীৰ ব্যৱস্থাটো পানীটো এতিয়াও মানে দেখা গ'ল যে পাইপ দিছে পানীয়ে কিন্তু পাইপ দিছে আজি মানে কতদিন হৈ গ'ল এতিয়ালৈ কিন্তু পানীৰ ব্যৱস্থাটো নাই এইটো খোৱা পানীৰ ব্যৱস্থাটো এতিয়ালৈ মানে হোৱা নাই ইয়াতে বহুত আগৰ পৰাই এই সমস্যাটো আছে আৰু এতিয়াও মানে তেনেকেই আছে জল জীৱন আঁচনিৰ পাইপ দি থৈ গ'ল কিন্তু পানী এতিয়ালৈ মানে ওলোৱা নাই আজিলৈ পঞ্চায়তখনৰ পৰা মই কিন্তু একোৱে পোৱা নাই আৰু আগতে বৃদ্ধ পেঞ্চনটো পাই সেইটো মোৰ বন্ধ হ'ল ঘৰ চৰো নাই বৃদ্ধ পেঞ্চনো নাই আৰু লগতে আমাৰ এই সৰু চন্দনত পানীখিনিৰ বিৰাট মানে অসুবিধা আমি খোৱা পানী এতিয়াও কিনি খাই আছোঁ গা ধোৱা অসুবিধা নিজৰাত পানী নাই কুঁৱাত পানী নাই এইখিনি যদি আমাক চৰকাৰে জগালা হয় আমি বিৰাট মানে আনন্দিত হ'লো হয় ইয়াৰ পূৰ্বৰ পঞ্চায়ত যিখন আছিল সেই পঞ্চায়তৰ প্ৰতিনিধিবিলাক মেম্বাৰবিলাক আহিছিল নে আপোনালোকৰ খবৰ ল'ব আছিল আহি পেলাই তেওঁলোককো কৈছিলোঁ তথাপিতো তেওঁলোকে মানে কাম নকৰিলে আৰু মানুহখিনিৰ আমাৰ বহুত মানে অসুবিধা আৰু এয়া হৈছে উত্তৰ গুৱাহাটীৰ উদ্দেশ্যৰ পঞ্চায়তৰ এটা ৱাৰ্ড আৰু এই ৱাৰ্ডৰ আৱাসীসকলে কি কয় তেওঁলোকৰ মনৰ কথা বুজ ল'বলৈ চেষ্টা কৰিম বিগত সময়ছোৱাত এই উদ্দেশ্যৰ পঞ্চায়তখনে আপোনালোকৰ মনৰ জোখাৰে কিবা এটা কাম কৰিলেনে বাৰু এনে চাব গ'লে কৰিছে আমাৰ ইয়াতে নকৰাও নহয় কিন্তু
মানে সেনেকুৱা সম্পূৰ্ণভাৱে নহয় যিখিনি আপোনাৰ মানে কৰিব লগা কাম সেইখিনিয়ে কৰিছে আৰু যিখিনি অভাৱ অভিযোগ সেই অভাৱ অভিযোগখিনি আচলতে তেখেতসকলে আহি আমাৰ লগত আলোচনা কৰিব লাগে কোনে কি পালে কোনে কি পোৱা নাই সেইখিনি তাৰমানে তেনেকুৱা নহয় এতিয়া আহিছে আপোনাৰ পঞ্চায়ত নিৰ্বাচন 7 তাৰিখে যেহেতু হ'ব আমাৰ ইয়াত 4জন প্ৰতিযোগী মানে সদস্য ইয়াতে হেৰি হৈছে মনোনীত হৈছে তেওঁলোকে আহিছে কিন্তু আহিছে এতিয়া যেনেকৈ আহি আমাৰ লগত মানে সামিল হৈছে আহি পিছতো তেওঁলোকে যদি তেনেকৈ আহি পেলাই আমাৰ অভাৱ অভিযোগবোৰ যদি আমাৰ মানে বিবেচনা কৰে তেতিয়া মানে আমাৰ সকলোৱে ভাল পায় কিন্তু তেওঁলোকে কি কৰে কেতিয়াবা ইয়াতে আহি পেলাই এতিয়া ইলেকশ্যনৰ সময়ত আহে যে আপোনালোকে আমাক ভোটটো দিব লাগে আমি ভোট দি তেওঁলোকক জিকাওঁ কিন্তু পিছত তেওঁলোকে কিন্তু খবৰ নলয় আমাৰ ইয়াৰ পৰা হেৰি নকৰে খবৰ পাতি কোনে কি কৰিছে দুখীয়া মানুহ আছে দুখীয়া মানুহখিনিৰ লগত তেওঁলোকে আহি পেলাই ভালকৈ বহিব লাগে বহি কি পাইছা কি নাপাইছা সেইখিনি হেৰি কৰিব লাগে আৰু আচলতে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত আচলতে জনপ্ৰতিনিধি বা ৱাৰ্ড কাউন্সিলৰসকলে সাৰ পায় বুলি সততে অভিযোগ উত্থাপিত হয় আৰু যিহেতু এই পঞ্চায়তৰ যিবিলাক সা সুবিধা সেইবিলাক বিতৰণৰ নামত প্ৰশ্ন উঠে যে দুৰ্নীতিৰ আশ্ৰয় লৈ পইচা বিচাৰে যদি ধন দিব নোৱাৰে সা সুবিধা নাপায় সেনেকুৱা কিবা কথা আছে নেকি আছে বহু কথা আছে তাৰমানে আমি জীৱিকা পাব লগা বস্তু এইবিলাক আমি কেতিয়াবা পালেও আগত হেৰি এতিয়া বৰ্তমান আমাৰ গোটেই কাটা গৈছে মানে এতিয়া একো পোৱা নাই নাই চৰকাৰে আঁচনি বহু আঁচনি দিছে আমাৰ আমি একো পোৱা নাই আপোনালোকে একো পোৱা নাই আৰু এই মুহূৰ্তত আৰু আছে আমি কথা পাতিম খুৰা কেনেকুৱা এই যে পঞ্চায়তৰ মেম্বাৰসকলে আপোনালোকৰ খবৰ ৰাখিছেনে বাৰু খবৰে এখেতে যিটো কথা কৈছে সেইটোৱে হয় যেনে আমাৰ পানীৰ লাইনটো আহিব লাগে কিমান দিন হ'ল আজি মোটামুটি 6 মাহে হ'ল হয় নহয় 6 মাহ যেতিয়া হ'ল পানীৰ লাইনটো এতিয়ালৈকেও অহা নাই আমাৰ সেই এটা বিশেষ অসুবিধা মানুহখিনিৰ যেনে এওঁ যিটো কথা হ'লে পঞ্চায়তৰ মানুহখিনি এতিয়া আহে পিছত নাহে বা সেইদিনাখন খবৰ নলয় আগন্তুক পঞ্চায়ত নিৰ্বাচনত তেওঁলোকে সঠিক প্ৰাৰ্থী বিবেচনা কৰিব যাতে তেওঁলোকে নোপোৱা সা সুবিধাসমূহ নতুন পঞ্চায়তখনে তেওঁলোকক দিব পাৰে।